শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম ধ্বনিৰে বান সাহায্য বিতৰণ বিশ্ব হিন্দু পৰিষদৰ দক্ষিণ কামৰূপ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ বাকৰিত বিশ্ব হিন্দু পৰিষদ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত তথা বিশিষ্ট ব্যৱসায়ী পংকজ কুমাৰ দাসৰ সহযোগত বান সাহায্য বিতৰণ। বান বৰ্তমান কমিছে যদিও শেষ হোৱা নাই ৰাইজৰ দুৰ্দশা। বানে ক্ষতিগ্ৰস্ত কৰা বাসগৃহৰ লগতে ঘৰৰ পৰিৱেশটো পুনৰ স্বাস্থ্যকৰ কৰাত ব্যস্ত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ, যাৰ বাবে খাটি খোৱা লোকসকলে ওলাই যাব পৰা নাই কামলৈ। সেয়েহে এইসকল ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে এইবাৰ আগবাঢ়ি আহিছে বিশ্ব হিন্দু পৰিষদ দক্ষিণ কামৰূপ জিলা সমিতিৰ সদস্যসকল। আজি বিশ্ব হিন্দু পৰিষদে নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ বাকৰিত এক অনুষ্ঠান ৰূপায়ণ কৰি মুঠ 150টা পৰিয়ালৰ মাজত 5 কিলোগ্ৰামকৈ চাউল, 3 কিলোগ্ৰামকৈ আলু, 1 কিলোগ্ৰাম দাইল, 1 লিটাৰকৈ মিঠাতেল, 1 কিলোগ্ৰাম নিমখ আৰু 100 গ্ৰামকৈ হালধি বিতৰণ কৰে। উক্ত সাহায্যখিনি লাভ কৰি বানাক্ৰান্ত ৰাইজে যথেষ্ট উপকৃত হোৱা বুলি মন্তব্য কৰাৰ লগতে বিশ্ব হিন্দু পৰিষদক ধন্যবাদ জ্ঞাপন কৰাও পৰিলক্ষিত হয়। উল্লেখ্য যে আজিৰ এই কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি প্ৰসন্ন কুমাৰ গোস্বামী, উপসভাপতি জয়ন্ত কুমাৰ নাথ, সম্পাদক শ্ৰীমান্ত নাথ, সহসম্পাদক দীপেন দাস, কোষাধ্যক্ষ পংকজ কুমাৰ দাস, ৰামপুৰ প্ৰখণ্ডৰ সম্পাদক মুনীন্দ্ৰ বড়ো, প্ৰচাৰ প্ৰমুখ ধীৰাজ কলিতা, বিশ্ব হিন্দু পৰিষদৰ সদস্য যুগল কাকতি, বজৰং দলৰ সদস্য দীপজ্যোতি কলিতা উপস্থিত থাকে। আজিৰ উক্ত কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাত বিশেষভাৱে সহযোগিতা আগবঢ়ায় বিশ্ব হিন্দু পৰিষদৰ দক্ষিণ কামৰূপ জিলাৰ কোষাধ্যক্ষ তথা বিশিষ্ট ব্যৱসায়ী ও সমাজসেৱক পংকজ কুমাৰ দাসে। আমাৰ যোৱা প্ৰায় 15-20 দিন ধৰি আমাৰ দক্ষিণ কামৰূপ যি নহিৰা গুইমাৰা দখলা এই কুকুৰমাৰী অঞ্চলত বানপীড়িতসকল আমি দেখি আছোঁ। সকলোৰে ঘৰ বুৰ গৈছে, ঘৰৰ মুধচলৈ পানী উঠিছে। আমি এই সাহায্যটো কিছুদিন আগতে দিব লাগিছিল, কিন্তু বিশেষ অসুবিধাৰ বাবে আমি কিছু বাহিৰত খোৱাৰ বাবে আমি দিব পৰা নাছিলোঁ। আজি আমাৰ বিশ্ব হিন্দু পৰিষদ দক্ষিণ কামৰূপ জিলাৰ হৈ আমি কিছু খাদ্য সামগ্ৰী 5 কেজি চাউল, 3 কেজি আলু, 1 কেজি দাইল, 1 লিটাৰ মিঠাতেল, নিমখ 1 কিলো আৰু হালধি অলপ যি ৰাইজৰ মাজত আমি আমাৰ ফালৰ পৰা বিলাব পাৰিছোঁ। এইখিনি বিলাব পাৰি আমি নিজকে খুব গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু এই দুখীয়া মানুহখিনি আমি আমাৰ ফালৰ পৰা যি সাহায্য দিলোঁ, এই সাহায্যখিনি যাতে আমাৰ ৰাইজে ধুনীয়াকৈ সুন্দৰভাৱে গ্ৰহণ কৰে আৰু আমাক আশীৰ্বাদ দিয়ে। আমি আজি আহিলোঁ প্ৰথম, আমি আজি ইয়াতে আহি নহিৰা গুইমাৰা যি হাইস্কুল, ইয়াৰে যিখিনি আমাৰ গুইমাৰা সতৰৰ পৰা যিখিনি খহনীয়া মানে বানপীড়িত ৰাইজ তেখেতসকলৰ মাজত বিতৰণ কৰিম। কিমানমান পৰিয়াল? প্ৰায় 62টা পৰিয়াল ইয়াতে আছিলে। নহয়, আমি প্ৰায় 150 পৰিয়ালক আমি 150খন পেকেট আনিছিলোঁ, প্ৰায় 150 পৰিয়ালক আমি দিলোঁ। 150খন প্ৰায় নহয়, আমি 150খনে আনিছিলোঁ, পেকেট 150খনে দিলোঁ। আৰু অনাগত সময়ত বিশ্ব হিন্দু ফালৰ পৰা কেনেকুৱা ধৰণে ৰাইজে সহযোগিতা কৰে? ৰাইজে যদি আশীৰ্বাদ কৰে, ৰাইজৰ আশীৰ্বাদ থাকিলে আমি ভৱিষ্যতেও এনে প্ৰাকৃতিক দুৰ্যোগ বা বানপানী যেনেকুৱা ভূমিকম্প, আমি যিটো ক'ভিডৰ সময়তো আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ সহায় কৰিছিলোঁ ৰাইজক, আমি ভৱিষ্যতেও আমাৰ ফালৰ পৰা আমি ৰাইজক আমি যিমান পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী আমি সহায় কৰি থাকিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ 365।